অলপ অলপ ট্ৰেইনিং কৰাম আৰু তাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত প্ৰথম বছৰত 10,000 টকাকৈ ডাইৰেক্টলি আমি দি দিম। আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য কৰিছে। মই সবিশেষ জনাই দিম, যদি গোটৰ মহিলাই ভিডিঅ'টো চাই আছে তেন্তে অলপ স্কিপ নকৰিব, কিয়নো 10,000 টকা পাব বিচাৰিলে আপোনাৰ কৰিব লাগিব বিশেষ কাম। যদি নকৰে তেন্তে লাভ নকৰিব 10,000 টকা। মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ যে আপুনি যদি 10,000 টকা পাব বিচাৰিছে তেন্তে অতি শীঘ্ৰে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখক, অৰ্থাৎ ডিবিটি লিংক কৰিব লাগিব। যদি ডিবিটি লিংক নকৰে তেন্তে লাভ নকৰে 10,000 টকা। আৰু অলপ অলপকৈ কিন্তু ট্ৰেইনিং কৰাব। মুখ্যমন্ত্ৰীয়ে কৈছে যে অলপ অলপকৈ ট্ৰেইনিং কৰাব, অৰ্থাৎ গোটৰ মহিলাসকলক একত্ৰিত কৰিব। একলগ হৈ এটা গোট গঠন কৰি তেওঁলোকৰ যি সখী বাইদেউ আছে তেওঁলোকৰ থ্ৰুদি কিন্তু ট্ৰেইনিং কৰাব মুখ্যমন্ত্ৰীয়ে। আৰু ট্ৰেইনিঙত আপোনালোকৰ যিসমূহ যি কৰিব, বিজনেছ কৰিব বা হাঁহ কুকুৰা পুহিব, গাহৰি পুহিব, এইসমূহ কিন্তু আপোনালোকৰ ট্ৰেইনিং হ'ব, অৰ্থাৎ আপোনাক এখন চাৰ্টিফিকেট দিয়া হ'ব। আৰু সেই হিচাপত কিন্তু আপুনি যিকোনো এখন ব্যৱসায় কৰিব লাগিব। যদি নকৰে তেন্তে অসম চৰকাৰক উভতাই দিব লাগিব কিন্তু টকা, কিয়নো আপুনি যিটো সময়ত স্বাক্ষৰ কৰিছিলে যে আপোনাৰ যি 2টা বা 3টা বা 4টা সন্তান আছে, সেই হিচাপত আপুনি কিন্তু স্বাক্ষৰ দিছিলে যে আপোনাৰ ল'ৰা ছোৱালী স্কুলত দিছে, পঢ়ি আছে। তেনেকৈ আপুনি যিহেতু স্বাক্ষৰ কৰিছিলে যে আপুনি এই যি চৰকাৰৰ ফালৰ যিসমূহ টকা, সেই টকা লৈ আপুনি এখন ব্যৱসায় কৰিব। যদি নকৰে তেন্তে লাভ নকৰিব টকা। মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিছে, আপুনি মন্তব্য শুনি লওক। লগোৱা গছ পুলি 2টা ডাঙৰ হৈছে, যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব। হয়, নিশ্চয় মন্তব্য শুনিলে। আৰু ইয়াৰ উপৰিও যে আত্মসহায়ক গোটৰ মহিলাই যি 10,000 টকা লাভ কৰিব তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব। আৰু তেওঁলোকে সেই অনুযায়ী যি ডিষ্ট্ৰিক্টত, অৰ্থাৎ ডিষ্ট্ৰিক্টত MLA ফালৰ পৰা এখন কমিটি গঠন কৰা হ'ব। আৰু সেইসকলে যদি ভেৰিফাই কৰি দিয়ে তেওঁলোকে কিন্তু সেই লাভ কৰিব 10,000 টকা। আশা কৰিম ভিডিঅ'টো আপোনালোকৰ বাবে বহুত হেল্পফুল হৈছে। যদি ভাবিছে ভিডিঅ'টো হেল্পফুল, তেনে ক্ষেত্ৰত যিমান পাৰে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।